নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 16 মে শনিবাৰ জেঠ মাহৰ অমাৱস্যা শনি জয়ন্তী। এইবাৰ শনি জয়ন্তীত মহাসংযোগ মিলিছে। শনিবাৰে শনিদেৱক পূজা কৰা হয়। এইবাৰ শনি জয়ন্তী শনিবাৰে পৰিছে আৰু এই বছৰৰ জেঠ মাহটো হৈছে মল্লমাহ। মল মাহ হৈছে ডাঙৰ মাহ। শনি জয়ন্তীৰ দিনা তিনিটা ভুল কাম নকৰাৰ লগতে এটা বস্তু মৰি গ'লেও নাখাব। এইদিনা যদি সন্ধিয়া ঘৰৰ এটা স্থানত এগছি বন্তি জ্বলাই ৰাখিব পাৰে তেনে আপোনাৰ ঘৰৰ বাবে অতি শুভ হ'ব। হাই হুলস্থুল কাজিয়া পেচাল সমস্যাৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। হাই হুলস্থুলৰ সমস্যা ঘৰত একেবাৰে নাইকিয়া হ'ব। শনিৰ কৃপাত আপোনাৰ শত্ৰু দূৰ হ'ব। বহু মানুহে বছৰৰ এই দিনটোলৈ বাট চাই থাকে নিজৰ কৰ্মৰ উন্নতি পাবৰ বাবে। শনিদেৱৰ কৃপাৰ আশাত এই দিনটোত শনিদেৱৰ বাবে বিভিন্ন আধ্যাত্মিক উপায় পূজা পাতল কৰি শনিক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। আপুনি শনিদেৱক মানক বা নামানক এই দিনটোত কিন্তু এটা বস্তু মৰি গ'লেও নাখাব। যদি এই দিনটোত এইবিধ খাদ্যবস্তু গ্ৰহণ কৰে তেনে শনিদেৱৰ কোপদৃষ্টিত পৰি কাংগাল হ'বলগীয়া হয়। আপুনি লাগিলে শনিৰ বাবে শনি জয়ন্তীৰ পূজা পাতল নকৰাকৈ থাকক বা শনি সন্তুষ্টিৰ বাবে উপায় বা দান দক্ষিণা নকৰাকৈ থাকক, কিন্তু আজিৰ ভিডিঅ'ত কোৱা বস্তুটো আপুনি নোখোৱাৰ লগতে আপোনাৰ ঘৰখনৰ কাকোৱেই খাবলৈ নিদিব। শনিৰ কোপত থানবান হ'ব আপোনাৰ ভৱিষ্যত। শনিদেৱ হৈছে এনে এজন দেৱতা যাৰ বেয়া নজৰ পৰাৰ পাছত কাৰোৰেই সুখ শান্তি নাথাকে। শনি জয়ন্তীৰ দিনা এইবিধ বস্তু খোৱাৰ পাছত শনিৰ বেয়া নজৰ পৰাটো নিশ্চিত হয় আৰু শনিৰ বেয়া নজৰত ভৱিষ্যতৰ সপোন ভাগি ভিক্ষাৰী হ'বলগীয়া হয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শনি জয়ন্তীৰ দিনা নিজৰ ঘৰত কি কি কাম কৰিব লাগে, এই দিনটোত কি বস্তু ভুলতো খাব নালাগে আৰু এইদিনা সন্ধিয়া ঘৰৰ কোন স্থানত এগছি বন্তি জ্বলাব পাৰিলে ঘৰখনৰ বাবে মংগল হয়, শনিৰ বেয়া প্ৰভাৱৰ পৰা ঘৰখন মুক্ত হ'ব পাৰে। এই শনি জয়ন্তীৰ দিনা কি উপায় কৰিলে নিজৰ শত্ৰু ধ্বংস হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰত শনিৰ দ্বাৰা টনকিয়াল হ'ব পাৰে, কৰ্মত উন্নতি হৈ ব্যৱসায় বাণিজ্যৰ উন্নতি আহে। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ', কাৰণ কালিলৈ শনি জয়ন্তী, মল মাহৰ প্ৰথম দিন জেঠ মাহৰ 1 তাৰিখ। কালিলৈ দিনটোত যদি আপুনি এইসমূহ কাম কৰি ৰাখিব পাৰে তেনে আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে শনিদেৱক স্মৰণ কৰি কমেণ্ট বক্সত জয় শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যদি কোনো লোকৰ সন্তানে মাক দেউতাকৰ কথা নুশুনি সমাজত অনৈতিক কাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ বেয়া কামত লিপ্ত হয় বা সন্তান খিংখিঙীয়া হৈ কাজিয়া পেচাল কৰি থাকে, ঘৰৰ মানুহক দেখিব নোৱাৰা হয়, পঢ়া শুনাৰ প্ৰতি ৰাপ নাইকিয়া হয়, বেছি সময় ঘৰৰ পৰা বাহিৰত থাকিব বিচাৰে, তেনে সেয়াও শনিৰ বেয়া প্ৰভাৱৰ বাবেই হয়। আপোনাৰ সন্তানৰ গাতো যদি এনে লক্ষণ দেখা পাইছে বা এনে লক্ষণসমূহ সন্তানৰ বাহিৰেও আপোনাৰ ঘৰৰ আন সদস্যৰ গাত আছে তেনে শনি জয়ন্তীৰ দিনা দিনটোৰ ভিতৰত আপুনি ৰাতিপুৱাও কৰিব পাৰে বা সন্ধিয়াও কৰিব পাৰে, গা ধোৱাৰ পানীত অলপমান ক'লা তিল আৰু গংগাজল মিহলাই গা ধুবলৈ দিয়ক। এই কাৰ্যৰ ফলত শনি সন্তুষ্ট হয়, সন্তান ভাল পথলৈ আহে। শনি জয়ন্তীৰ দিনটোত অতি সাৱধানে যিকোনো কাম কৰিব লাগে, নহ'লে ভৱিষ্যতৰ দিনত কষ্টভোগ কৰিবলগীয়া হয়। শনিৰ কোপদৃষ্টি পৰে, ফলত সেই ব্যক্তিৰ জীৱনত লৈ পাতি থৈ পাতি হয়। বহু মানুহেই এই দিনটোত কৰা কামৰ কথা নজনাৰ বাবেই ভুল কৰে আৰু শনিৰ অশুভ প্ৰভাৱত পৰি দুখ কষ্ট জ্বালা যান্ত্ৰণা ভোগ কৰিবলগীয়া হয়। কলি গাই আৰু ক'লা কুকুৰক যদি এই দিনটো তিলৰ লাড়ু বা তিলেৰে বনোৱা খাদ্য খুৱাব পৰা হয় তেনে অধিক ফলৱান হ'ব পাৰে। এই দিনটোত যদি কলি গাই বা ক'লা কুকুৰক তিলেৰে কিবা খাদ্য খুওৱা হয়, অৰ্থাৎ তিল মিশ্ৰণ কৰি খাদ্য খুওৱা হয়, তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত শনিৰ বেয়া প্ৰভাৱ দূৰ হৈ পৰে। এই কাৰ্যৰ ফলত শনি সন্তুষ্ট হয় আৰু শনি সন্তুষ্ট হ'লে ব্যক্তিৰ উন্নতি আহে। এইদিনা ভুলতো আপোনাৰ ঘৰৰ পৰা আনৰ ঘৰলৈ তিল আৰু গুড় কেতিয়াও নিদিব, যাৰ ফলস্বৰূপে আপোনাৰ ঘৰত সুখ সমৃদ্ধি একেবাৰে নাইকিয়া হৈ পৰিব পাৰে। এই দিনটোত গুড় আৰু তিল দান কৰা বা কাৰোবাক দিয়াটো একেবাৰে ভুল কথা। এনে কাৰ্যৰ ফলত ঘৰলৈ দুখ দৰিদ্ৰতা আহে আৰু ঘৰৰ সুখ সমৃদ্ধিত ব্যাঘাত আহে। যদি আপোনাৰ জীৱনত বেয়া দিন চলি আছে, যেনে ধৰক যি ক্ষেত্ৰতে আপুনি যায় বাধা বিঘিনি হয় বা বিধি পথালি দিয়ে,
বা আপুনি যি কাম কৰিছে সেই কামৰ ফলৱান হ'ব পৰা নাই, যদি এনেকুৱা সমস্যাত আপুনি পৰি আছে তেনে শনি জয়ন্তীৰ দিনা সন্ধিয়া এটি মাটিৰ পাত্ৰত 5 বিধ নিঘুনি ফল ল'ব। অৰ্থাৎ আপুনি যিকেইটা ফল ল'ব পাত্ৰটোত যাতে সেই ফলকেইটা ক'তো অকণো বেয়া নাথাকে এনে ফল ল'ব, কোনো গেলা পচা নথকা ফল ল'ব, আপুনি ভাল ফল লৈ ইয়াৰ পিছত আপুনি সেই পাত্ৰটোত এমুঠি ক'লা তিল দিব, এমুঠি চাউল দিব, বগা সূতাৰে এগছি শলিতা জ্বলাই আপুনি এগছি বন্তি জ্বলাব। সেই পাত্ৰটোত দি আপুনি কোনো বোৱতী পানীত বা কোনো পানীৰ উৎসত পুখুৰীত আপুনি উটাই দিব। উটাই দিবৰ পৰত আপুনি ক'ব, হে শনিদেৱ, মই মোৰ সফলতাত যি বাধা পাইছোঁ সেই সকলো বাধা আঁতৰি আজিৰ পৰা যেন মই ভাল পথলৈ আহোঁ বা মোৰ কামবোৰ ভাল হয়। আপোনাক সাক্ষী কৰি আজি মই আপোনাৰ বাবে পূজা আগবঢ়াইছোঁ। এই পূজাৰ দ্বাৰাই যাতে আপুনি মোক মোৰ যি মনৰ আশা আছে সেই আশা পূৰণ কৰে। মোৰ আপোনাৰ ওপৰত দৃঢ় বিশ্বাস যে যিদৰে মই দিয়া পাত্ৰটো পানীয়ে উটাই নিছে ঠিক সেইদৰে মোৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি আঁতৰি সফলতাৰ দিশে আগুৱাই যাবলৈ সুবিধা দিয়ে। আপোনাৰ ওচৰত যদি বোৱতী পানী নাই তেনে পুখুৰী বা ফিছাৰীটো আপুনি এই উপায়টো কৰিব পাৰে। যদি শনি জয়ন্তীৰ দিনা ভিডিঅ'ত কোৱাৰ দৰে আপুনি কৰিব পাৰে তেনে 100% আপোনাৰ জীৱনৰ পৰা সকলো বাধা বিঘিনি আঁতৰি দূৰ হৈ পৰিব আৰু আপুনি সফলতাৰ দিশত আগুৱাব পাৰিব। যদি আপুনি ৰোগ ব্যাধিত ভুগি থকা এজন ব্যক্তি হয়, সঘনাই আপোনাৰ ৰোগ ব্যাধি হৈ থাকে বা আপোনাৰ ঘৰখনত সঘনাই ৰোগ ব্যাধি হৈ থাকে, ইবাৰ ইটো সিবাৰ সিটো হৈ থাকে, শনিৰ কোপদৃষ্টিৰ বাবে যদি আপোনাৰ ঘৰত অশান্তি হৈ আছে তেনে শনি জয়ন্তীৰ দিনা আপুনি পুৱা সোনকালে উঠি স্নান কৰিব। স্নান কৰি আপুনি আহঁত গছৰ তলত জল অৰ্পণ কৰিব। যেতিয়া বেলি ডুবিবৰ সময় হ'ব তেতিয়া এটা নভগা নুফুটা মাটিৰ পাত্ৰ ল'ব, তাত এগছি বন্তি জ্বলাব, সৰিয়হৰ তেলৰ বা তিল তেলৰ বন্তি জ্বলাব আৰু আপুনি এডাল ৰঙা সূতা বা ক'লা সূতা সেই পাত্ৰটোত লৈ যাব। তাত এমুঠি চাউল ল'ব, এমুঠি তিল ল'ব। আপুনি সেই সূতাডালেৰে সেই গছজোপাক, যিজোপা আহঁত গছৰ তলত আপুনি জল অৰ্পণ কৰিছিল, চাকি জ্বলাইছে, সেই গছজোপাক আপুনি 9 পাক মেৰাই বান্ধিব। প্ৰতিপাকতে শনিদেৱক প্ৰণাম জনাই আপোনাৰ মনৰ আশাৰ কথা ক'ব। আপুনি যি আশা কৰি কৰিছে কামটো সেই আশা ব্যক্ত কৰিব, অৰ্থাৎ মুখেৰে উচ্চাৰণ কৰিব। আপুনি যি যি আশা কৰিছে, যেনে ধৰক আপুনি ব্যৱসায় বাণিজ্য উন্নতিৰ কাৰণে কামটো কৰিছে বা পঢ়া শুনাৰ কাৰণে কৰিছে বা আপুনি চাকৰি এটা লাগে তাৰ বাবে শনিদেৱক পূজা প্ৰাৰ্থনা কৰিছে, শত্ৰু নাশৰ কাৰণে কৰিছে বা বিপদ বিঘিনি শূন্য হ'বৰ কাৰণে কৰিছে বা আপোনাৰ ৰোগ ব্যাধি বেমাৰ আজাৰ যি গাত আছে সেইসমূহ নাইকিয়া হ'বৰ কাৰণে কৰিছে, সেই কথাবোৰ ক'ব। অৱশ্যে এটা কথা কওঁ, শনিদেৱ হৈছে ন্যায়ৰ দেৱতা। যদি কাৰোবাক আপুনি অপকাৰ কৰি কিবা কৰিবৰ বাবে এনে কাম কৰে তেনে আপুনি কেতিয়াও ফলৱান হ'ব নোৱাৰে। যদি নিজৰ সমস্যাৰ কাৰণে কৰিছে তেনে আপুনি এনেকৈ কৰক। তাৰপিছত আপুনি সেই গছজোপাক প্ৰণাম কৰি শনিদেৱক মনৰ পৰা ভক্তি কৰি আপুনি তাৰ পৰা গুচি আহক। চাব এসপ্তাহৰ ভিতৰত আপোনাৰ যি সমস্যা আছিল সেই সমস্যাসমূহ একেবাৰে নাইকিয়া হৈ পৰিব। এই কাৰ্যৰ ফলত শনিদেৱ সন্তুষ্ট হয়। শনিদেৱৰ দ্বাৰা যি ৰোগ ব্যাধি বা যি বিপদ বিঘিনি হৈ থাকে সেই বিপদ বিঘিনি বা ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক এই দিনটোত অৰ্থাৎ শনি জয়ন্তীৰ দিনা কোনবিধ বস্তু খাব নালাগে, যিবিধ বস্তু খালে শনিৰ কোপদৃষ্টিত পৰি বিপদ বিঘিনিৰ সম্ভাৱনা বেছি হয় আৰু শনিৰ কোপদৃষ্টিত পৰি সেই ব্যক্তিৰ জীৱনত দুখ যান্তনাই বেৰি ধৰে। হিন্দু শাস্ত্ৰ অনুসৰি প্ৰতিজন দেৱতাৰ বাবেই কিছুমান বস্তু উৎসৰ্গিত কৰা হয়। যেনেকৈ ভগৱান বিষ্ণুৰ বাবে যিকোনো যাগ যজ্ঞত বা পূজা পাৰ্বণত তুলসী পাত ব্যৱহাৰ কৰা হয়, ঠিক তেনেকৈ ভগৱান শিৱৰ কাৰণে বেলপাত ব্যৱহাৰ কৰা হয়। ভগৱান শিৱৰ পূজাত যদি বেলপাত ব্যৱহাৰ কৰা নহয় সেয়া হৈছে দোষণীয় কাম। বেলপাতে পূজা কৰিলে মহাদেৱ সোনকালে সন্তুষ্ট হয়। শনিদেৱৰ পূজাত তিল যদি ব্যৱহাৰ কৰা নহয় তেনে কেতিয়াও সন্তুষ্ট নহয় শনিদেৱ। ক'লা তিলেৰে শনিদেৱক পূজা কৰিলে শনিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিব পাৰি। শনি জয়ন্তীৰ দিনটোত কোনোবাই কোটি টকা দিলেও আপুনি তিল ভক্ষণ নকৰিব। তিলেৰে বনোৱা যিকোনো খাদ্য গ্ৰহণ নকৰিব এই দিনটোত। তিল হৈছে শনিদেৱৰ প্ৰিয় আৰু পূজিত বস্তু। এইদিনা যদি ভুলবশতঃ আপুনি কেনেবাকৈ তিল ভক্ষণ কৰে তেনে শনিৰ বেয়া নজৰত আপোনাৰ ভয়ংকৰ বিপদৰ আশংকা আহিব। আমি আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনাক এটাই অনুৰোধ জনাওঁ যে শাস্ত্ৰ অনুসৰি এই দিনটোত যদি শনি পূজাৰ বাহিৰে কোনো লোকে তিল ভক্ষণ কৰে তেওঁৰ বাবে অতি বেয়া সময়ক তেওঁ নিজে নিমন্ত্ৰণ কৰা হয়। ইয়াৰ উপৰিও শনি জয়ন্তীৰ দিনা ভুলতো কোনো জীৱক হত্যা কৰিব নালাগে। এইদিনা কাল অমাৱস্যা। শনিদেৱ হৈছে ন্যায়ৰ গৰাকী। আপুনি যদি এই দিনটোত কোনো
জীৱক হত্যা কৰে বা কোনো জীৱক অন্যায় কৰে তেনে আপুনি শনিৰ কোপদৃষ্টিৰ পৰা কোনো কালেই ৰক্ষা পৰিব নোৱাৰে। এই অমাৱস্যা হৈছে অতি গুৰুত্বপূৰ্ণ অমাৱস্যা। এই দিনটোত যদি আপুনি মাছ মাংস কণী বা ৰাগিয়াল বস্তু ভক্ষণ নকৰাকৈ থাকে তেনে এই দিনটোৰ বাবে আপোনাৰ জীৱনত বহু উন্নতি আহিব পাৰে। আমিষ আহাৰৰ পৰিৱৰ্তে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, আপোনাৰ বাবে অতি মংগলজনক হ'ব। এই দিনটো হৈছে অমাৱস্যাৰ দিন। এইদিনা যদি নিয়ম নীতি অনুসৰি ব্ৰত ৰাখি উপবাসে থাকিব পাৰে তেনে শনিৰ কৃপাত ব্যক্তিৰ বিবাহৰ ক্ষেত্ৰত যিসমূহ বাধা বিঘিনি থাকে সেইসমূহ খোল খাই পৰে আৰু কৰ্মত উন্নতি হৈ জীৱনত সুখী হ'ব পাৰে। শনি জয়ন্তীৰ দিনা যদি আপুনি কোনো ভিক্ষাৰীক অন্ন বস্ত্ৰ দান কৰিব পাৰে তেনে শাস্ত্ৰ অনুসৰি ব্যক্তিৰ জীৱনত বেমাৰ ব্যাধি আৰু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই দিনটোত যদি ক'লা কুকুৰ, ক'লা গৰু বা ক'লা কাউৰীক যদি আপুনি খাদ্যবস্তু যোগান দিব পাৰে শনিদেৱ পৰম সন্তোষিত হয় আৰু সেই ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। এইদিনা অমাৱস্যা, এইবাৰ শনি জয়ন্তী শনিবাৰে পৰিছে, মহাসংযোগ হৈছে। এইদিনা আপুনি হাই কাজিয়া বা হুলস্থুল কেতিয়াও নকৰিব, এনে কাৰ্যত লিপ্ত নহ'ব। এই দিনটোত লোৰ বস্তুৰ বাদে অন্য মূল্যৱান বস্তু সা সম্পদ কেতিয়াও ক্ৰয় নকৰিব। বিশেষকৈ এই দিনটোত পৰাপক্ষত আপুনি মূল্যৱান সামগ্ৰী ঘৰলৈ নানিব। এই মাহটো হৈছে মল মাহ আৰম্ভ হৈছে এই দিনটোৰ পৰা, সেয়েহে এই দিনটোৰ পৰা গোটেই জেঠ মাহটো আপুনি গুৰুত্ব দিব লাগিব। এই গোটেই জেঠ মাহটোতে আপুনি কোনো মূল্যৱান সামগ্ৰী ক্ৰয় নকৰিব বা কোনো ডাঙৰ চুক্তি নকৰিব বা ভাল কামৰ সিদ্ধান্ত নল'ব। শনি জয়ন্তীৰ দিনটোত যদি সন্ধিয়া আপুনি ক'লা কুকুৰক ৰুটিৰ লগত গুড় মিহলাই ভক্ষণ কৰাব পাৰে তেনে আপোনাৰ ওপৰত থকা শনিৰ বেয়া নজৰ দূৰ হ'ব, শনিৰ অশুভ প্ৰভাৱ দূৰ হৈ সকলো ক্ষেত্ৰতে আপোনাৰ উন্নতি আহিব। তান্ত্ৰিক শাস্ত্ৰ অনুসৰি এইদিনা কৰা এই কামৰ ফলত তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱো দূৰ হৈ মানুহ মুক্ত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, শনি জয়ন্তীৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে তেনে শনিদেৱৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হৈ আপুনি জীৱনত ভবামতেই সফলতা লাভ কৰিব পাৰিব। আশা কৰিছোঁ আপোনাৰ সমস্যা অনুসৰি যিকোনো এটা উপায় কৰি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।